নমস্কাৰ স্বাগত প্ৰথম সংবাদলৈ ষ্টুডিঅ'ত মই ৰশ্মিতা গোস্বামী এটা বিতং খবৰ কৰোনাৰ পিছত আজি প্ৰথমখন সাধাৰণ বাজেট দাখিল কৰিব সংসদত বিধ্বস্ত অৰ্থনীতি উজ্জ্বলাই তোলাৰ চেষ্টা কৰিব বিজেপি নেতৃত্বাধীন চৰকাৰখনে কৰোনাই কোঙা কৰা অৰ্থনীতি গতিশীল কৰাৰ পৰিকল্পনাৰে বাজেটত সংযোজন ঘটিব বহু নতুন প্ৰস্তাৱৰ ইফালে অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদনত বাজেট বিধ্বস্ত অৰ্থনীতি উদ্ধাৰৰ বাবে জিডিপি 11% বৃদ্ধিৰ লক্ষ্য স্থিৰ কৰা হৈছে আজি দিনৰ 11 বজাত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উত্থাপন কৰিব বাজেট বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সাধাৰণ বাজেটক লৈ আশাবাদী অসমবাসী জনাও যে কৰোনাৰ পিছত আজি প্ৰথমখন সাধাৰণ বাজেট দাখিল কৰিব সংসদত বিধ্বস্ত অৰ্থনীতি উজ্জ্বলাই তোলাৰ চেষ্টা কৰিব বিজেপি নেতৃত্বাধীন চৰকাৰখনে কৰোনাই কোঙা কৰা অৰ্থনীতি গতিশীল কৰাৰ পৰিকল্পনাৰে বাজেটত সংযোজন ঘটিব বহু নতুন প্ৰস্তাৱৰ ইফালে অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদনত বাজেট বিধ্বস্ত অৰ্থনীতি উদ্ধাৰৰ বাবে জিডিপি 11% বৃদ্ধিৰ লক্ষ্য স্থিৰ কৰা হৈছে আৰু দিনৰ আজি 11 বজাত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উত্থাপন কৰিব বাজেট বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সাধাৰণ বাজেটক লৈ এতিয়া আশাবাদী হৈ আছে অসমবাসী যে অসমলৈ কি নতুন বতৰ আহিব বা কি নতুন প্ৰস্তাৱ বিশেষকৈ গ্ৰহণ কৰা হ'ব অসমক লৈ তাক লৈ আশাবাদী হৈ আছে অসমবাসী ৰাইজ আমি অপেক্ষা কৰিব লাগিব আজি দিনৰ 11 বজালৈ আৰু সংসদত আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উত্থাপন কৰিব 2021-22 বৰ্ষৰ বাজেট আজি মহানগৰবাসীৰ বাবে এটা সুখবৰ যে মহানগৰীত দুটাকৈ স্থানত মুকলি কৰা হ'ব দুখনকৈ ফুড ফ্ৰিজ পুৱা 9 বজাত জিএছ ৰোডৰ মহিন্দ্ৰ শ্বৰুমৰ কাষত আৰু মিজোৰাম ভৱনৰ সমীপত দ্বিতীয়খন ফুড ব্ৰিজ মুকলি কৰিব শিক্ষা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ লোক নিৰ্মাণ বিত্ত আদি বিভাগৰ মাননীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সজাই পৰাই তোলা হৈছে ফুড ব্ৰিজ দুখনত চিৰিৰ সুবিধাৰ লগতে থাকিব এলিভেটৰ যাতে যিসকল পথচাৰী তেওঁলোকে কোনো ধৰণৰ যাতে অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে এয়া দুখনকৈ ফুড ব্ৰিজ আজি মুকলি কৰি দিয়া হ'ব জিএছ ৰোডত পুৱা 9 বজাত জিএছ ৰোডৰ মহিন্দ্ৰ শ্বৰুমৰ কাষত প্ৰথমখন আৰু দ্বিতীয়খন মিজোৰাম ভৱনৰ সমীপত ফুড ব্ৰিজ মুকলি কৰিব হিমন্ত বিশ্ব শৰ্মাই আৰু ইতিমধ্যে আমি জনাইছোঁ যে দুইখনকৈ ফুড ব্ৰিজ সজাই পৰাই তোলা হৈছে ফুড ব্ৰিজ দুখনত চিৰিৰ সুবিধাৰ লগতে থাকিব এলিভেটৰ আৰু পূৰ্বতে সম্প্ৰচাৰ আছে আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকা ভাস্কৰ আপোনাৰ কাষলৈ আহিছোঁ আৰু যেহেতু এটা ভাল খবৰ নতুন বছৰ আৰম্ভণিতে যে দুখনকৈ ফুড ব্ৰিজ লাভ কৰিব মহানগৰবাসীয়ে অধিক জানিব বিচাৰিছোঁ আপোনাৰ পৰা নিশ্চয়কৈ মহানগৰবাসীৰ বাবে সুখবৰ বুলি ইতিমধ্যে আমি প্ৰকাশ কৰিছোঁ যিহেতু গুৱাহাটী মহানগৰীত 10খনকৈ অত্যাধুনিক প্ৰযুক্তিৰ আচলতে যি ফুড ব্ৰিজ সেই ফুড ব্ৰিজৰ স্থাপন কৰা হৈছিল আৰু তাৰে আজি দুখনকৈ ফুড ব্ৰিজৰ আধাৰশিলা যি শুভাৰম্ভণি সেই শুভাৰম্ভণি কৰা হ'ব এই মুহূৰ্তত আমি আছোঁ যি আচলতে ৱালপুৰত আৰু লগতে যি মিজোৰাম হাউচৰ সন্মুখত যিখন ফুড ব্ৰিজ আছে সেই ফুড ব্ৰিজখনৰ আজি শুভাৰম্ভণি কৰা হ'ব আৰু 9 বজাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ আনুষ্ঠানিকভাৱে আচলতে ৰাইজৰ বাবে মুকলি কৰি দিব এই যিখন অত্যাধুনিক প্ৰযুক্তিৰে থকা যিখন ফুড ব্ৰিজৰ মই প্ৰথমে এই পৰিৱেশ মই দেখুৱাব অনুৰোধ কৰিছোঁ অঞ্জন আছে মোৰ লগত অঞ্জনে সেই পৰিৱেশ দেখুৱাব অত্যাধুনিক প্ৰযুক্তিৰে এই যি অভাৰব্ৰিজ অৰ্থাৎ এই যি ফুড ব্ৰিজ বনোৱা হৈছে বিশেষকৈ জনসাধাৰণৰ সুবিধাৰ্থে যিসকলে ইয়াত পদপথ থাকে পদপথকাৰীসকলে যাতে সহজতে তেওঁলোকে ৰাস্তা তেওঁলোকে পাৰ হ'ব পাৰে তাৰ বাবে তেওঁলোকক এই বিশেষ ব্যৱস্থা হাতত লোৱা হৈছে মই ইয়াৰ বিভাগীয় লোক আছে মই তেওঁলোকৰ কাষলৈ যাম তেওঁলোকৰ পৰা আমি পোনপটীয়াভাৱে আমি জানিবলৈ চেষ্টা কৰিম ইয়াত কেনেকুৱা ধৰণৰ তেওঁলোকে আৰম্ভণি হৈছিল বা কিমানখন ইয়াত আজি তাৰিখত বা কিমান কাম সম্পূৰ্ণ হৈছে সেই সম্পৰ্কে আমি জানিবলৈ চেষ্টা কৰিম দাদা কথাবিলাক স্বাগতম জনাইছোঁ আৰু মহানগৰবাসীৰ বাবে আজি সুখবৰ নিশ্চয়কৈ আজি কেইখন আছিলে আজি অপেনিং কৰা হ'ব আজি দুখন অপেনিং কৰা হ'ব আমাৰ টোটেল 9খন আছিলে আৰু আমি কৰিছিলোঁ এইখন আৰু আপোনাৰ এইখন মহেন্দ্ৰ শ্বৰুমখন এইখন আৰু আজি এখন হ'ব আপোনাৰ মিজোৰাম হাউচৰ এইখন অনুপম শৰ্মা কৰিছিলে অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেড আৰু এইখন অনিল দাসে কৰিছিলে আজি এই দুখনে অপেনিং কৰা হ'ব আপোনাৰ হয়তো বহুতে জানিব বিচাৰিছে ইয়াৰ এষ্টিমেটটো কিমান এইখনৰ হ'ল আপোনাৰ 10 কোটি 6 লাখ টকা 10.6 ইয়াত অত্যাধুনিক আছে অত্যাধুনিক মানে আপোনাৰ দুখন এস্কেলেটৰৰ ব্যৱস্থা আছে মানে দুখন 4খন এস্কেলেটৰ আছে আৰু দুখন লিফ্ট আছে আৰু আপোনাৰ সাধাৰণ মানে চিৰি ব্যৱস্থাটো আছে প্লাছ আপোনাৰ বিকলাংগসকলৰ কাৰণে এটা মানে
সেইফালেদি মানে আহি পেলাই লিফ্ট মানে উঠিব পৰাকৈ প্ৰভিজন ৰখা হৈছে। বিশেষভাৱে সক্ষম লোকৰ বাবে বিশেষভাৱে আছে 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 এইটোৱে। এতিয়াৰ পৰা নিশ্চয়কৈ এইটো যথেষ্ট যি ধৰণৰ পেডেষ্ট্ৰিয়ান বা পদপথৰ লোকসকল যিসকল তেওঁলোকৰ বাবে যথেষ্ট উপকাৰ হ'ব। যথেষ্ট উপকাৰ হ'ব। আমি আশা কৰিছোঁ যান জঁটৰ যথেষ্টখিনি সমস্যাৰ মানে সমাধান হ'ব। এতিয়া মানুহে খোজকাঢ়ি আগতে ধৰক আমি জেব্ৰা ক্ৰচিং পাৰ হৈছিলে, গাড়ীবিলাক ৰখি যাব লগা হৈছিলে, গতিকে এতিয়া চাগে সেই সমস্যাটো আৰু সন্মুখীন হ'ব নালাগে জনসাধাৰণে। ধন্যবাদ থাকিল। আশা কৰা হৈছে যেনেধৰণে তেওঁলোকৰ যি পৰিকল্পনা আছে যে বিশেষকৈ যান জঁটৰ যি সমস্যা আছিল, যি পদপথৰ লোকসকল যিসকল লোক আচলতে ইয়াত ৰাস্তা পদপথেৰে আচলতে পাৰ হ'ব বিচাৰে তেওঁলোকৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল। আৰু আশা কৰা আছে এই যি ফুটব্ৰিজ সেই ফুটব্ৰিজ মুকলিৰ পাছত হয়তো এই যি অভাৱ সেই অভাৱ দূৰ হ'ব। আৰু তাতোতকৈ ভাল খবৰ এইটো যে ইয়াত বিভিন্ন ধৰণৰ বিশেষকৈ শাৰীৰিকভাৱে যিসকল সক্ষম লোক থাকিব তেওঁলোকৰ বাবে ইয়াত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁলোকৰ বাবে সুকীয়াকৈ ৰখোৱা হৈছে। তেওঁলোকৰ বাবে আচলতে ইয়াত লিফ্টৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মই অঞ্জনক মই অনুৰোধ কৰিছোঁ আগলৈ যাম, আগলৈ গৈ মই যদি সম্ভৱ হয় সেই লিফ্টৰো সেই দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰিম। যিহেতু ইয়াত সাধাৰণ ৰাইজত যিদৰে আচলতে ইয়াত পদপথ আচলতে বা এই যি ফুটব্ৰিজেৰে তেওঁ পাৰ হ'ব পাৰিব, ঠিক তেনেদৰে বিশেষভাৱে সক্ষম যিসকল লোক থাকিব তেওঁলোকৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মই এই মুহূৰ্তত দেখুৱাই আছোঁ এয়া যিহেতু লিফ্টৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। লিফ্টৰ জৰিয়তে তেওঁলোকে ওপৰলৈ যাব পাৰিব আৰু ঠিক তেনেদৰে সিফাললৈ গৈ যেতিয়া সিফাললৈ যোৱা হ'ব সেই লিফ্টৰ জৰিয়তে আচলতে তললৈ নামিব পাৰিব। এক কথাত সম্পূৰ্ণ জনসাধাৰণৰ সুবিধাৰ্থে মহানগৰবাসীৰ বাবে আজি এই যি ফুটব্ৰিজ সেই ফুটব্ৰিজ মুকলি কৰা হ'ব। আকৌ কৈছোঁ আশা কৰা হৈছে বিশেষকৈ যান জঁটৰ যি সমস্যা সেই সমস্যা দূৰকৰণৰ বাবে ৰাজ্য চৰকাৰে যাত্ৰী থাকে তেওঁলোকেও এটা স্থানৰ পৰা আন এটা স্থানলৈ আহিবলৈ যথেষ্ট সময় ৰ'ব লগা হয়। গাড়ী ৰখাৰ পিছতহে তেওঁলোক আহিব পাৰে। গতিকে সেই যাত্ৰীসকলৰ বাবে এটা সুখবৰ যে তেওঁলোকে সেই স্থানৰ পৰা যেতিয়া তেওঁলোকে GS ৰোড অভিমুখে যাব বা পল্টন বজাৰ অভিমুখে যাব তেতিয়াহ'লে তেওঁলোকে এই ফুটব্ৰিজৰ জৰিয়তে তেওঁলোকে অতি সোনকালে এই ৰাস্তা পাৰ হ'ব পাৰিব। নিশ্চয়কৈ চাওক, আচলতে মই মূল পথটো দেখুৱাবলৈ অনুৰোধ কৰিছোঁ অঞ্চলক, কাৰণ এতিয়া গুৱাহাটী মহানগৰ যিখন ৰাজপথ সেই ৰাজপথ এনেকুৱা ধৰণে সজা হৈছে যে এফালৰ পৰা আচলতে আনফালে যাব লগা হ'লে যি ইয়াত জেব্ৰা ক্ৰচিং থাকে, জেব্ৰা ক্ৰচিংসমূহ খুব কম অৰ্থাৎ খুব কম দূৰত্বত জেব্ৰা ক্ৰচিং দিয়া হৈছে। মূল কিছুমান পইণ্টতহে আচলতে জেব্ৰা ক্ৰচিং আছে। তেনে ক্ষেত্ৰত যেতিয়া এজন ব্যক্তি বা এজন পদপথৰ লোকে এটা ঠাইৰ পৰা আনটো ঠাইলৈ অৰ্থাৎ সিফাললৈ যাব বিচাৰে তেতিয়া তেওঁলোকে ইয়াৰ বিকল্প কোনো ব্যৱস্থা নাই। গতিকে তেওঁলোকে নিৰ্দিষ্ট সেই জেব্ৰা ক্ৰচিঙতহে আচলতে যাব পাৰিব। গতিকে সেইসমূহ মূল যিকেইটা পথ আছে, বিশেষকৈ এতিয়া আমি ৱালপথত আছোঁ, মিজোৰাম হাউচত আছে, এনেদৰে যিকেইটা মূল পথ সেই মূল পথকেইটাত আচলতে এখন যি ফুটব্ৰিজ সেই ফুটব্ৰিজ বহুওৱা হৈছে যাতে যিকোনো এজন ব্যক্তি অৰ্থাৎ এতিয়া এই মুহূৰ্তত যিহেতু আমি আছোঁ গণেশগুৰিৰ পৰা পল্টন বজাৰ অভিমুখে, গতিকে তেনে ক্ষেত্ৰত যেতিয়া সেইজন ব্যক্তিয়ে তেওঁলোক গণেশগুৰি অভিমুখে ঘূৰি যাব বিচাৰিব তেতিয়া তেওঁ ৰাস্তা সিটোৰ পৰা যাব লগা হ'লে ABC পইণ্টলৈ জেব্ৰা ক্ৰচিং নাই। তেনে ক্ষেত্ৰত তেওঁ এই যি আচলতে ফুটব্ৰিজ সেই ফুটব্ৰিজ ব্যৱহাৰ কৰিব পাৰিব। গতিকে এনে ক্ষেত্ৰত আকৌ মই কৈছোঁ যে জনসাধাৰণৰ সুবিধাৰ্থে বিশেষকৈ যিকোনো লোকে যাতে ইয়াত সমস্যাৰ সন্মুখীন হ'ব নোৱাৰে তাৰ বাবে আচলতে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিলে। আৰু আজি তাৰে অংশ হিচাপে দুখন যি ফুটব্ৰিজ সেই ফুটব্ৰিজৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰিব। 9 বজাৰ লগে লগে মাননীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শুভাৰম্ভণি কৰাৰ পাছতেই মহানগৰবাসীয়ে আচলতে এই যি ফুটব্ৰিজ সেই ফুটব্ৰিজ ব্যৱহাৰ কৰিব পাৰিব। হয় হয় নিশ্চয়কৈ ভাস্কৰ, ধন্যবাদ জনাইছোঁ আপোনালৈ। আৰু দুখনকৈ মহানগৰীত মুকলি কৰা হ'ব আজি দুখনকৈ ফুটব্ৰিজ। পুৱা 9 বজাত GS ৰোডৰ মহেন্দ্ৰ শ্ব'ৰুমৰ কাষত যিখন ফুটব্ৰিজ উপস্থিত আছিল ভাস্কৰ, সেই ভাস্কৰে দেখুৱালে সেই ফুটব্ৰিজখন। আৰু ইতিমধ্যে তেওঁ জনাইছে যে 10 কোটি 9 লাখ টকা ব্যয় সাপেক্ষে এই ফুটব্ৰিজ দুখন নিৰ্মাণ কৰা হৈছে। প্ৰথমখন যিখন আমি দেখুৱাই আছোঁ আৰু সেইখন ইতিমধ্যেই দিব্যাংগসকলৰ বাবেও বিশেষ ব্যৱস্থা লোৱা হৈছে। লগতে সাধাৰণ যাত্ৰীসকল যিসকলে বাছ যাত্ৰী তেওঁলোকেও আন এটা স্থানলৈ যাবলগীয়া হ'লে ৰাস্তা পাৰ হওঁতে যথেষ্ট সময়ৰ প্ৰয়োজন হ'বলগীয়া হয়। আৰু লগতে যান জঁটৰ যি সমস্যা থাকে গুৱাহাটী মহানগৰীত প্ৰায়, গতিকে যান জঁটৰ সমস্যা যথেষ্ট লাঘৱ হ'ব এই দুখনকৈ ফুটব্ৰিজৰ পৰা। আৰু বছৰৰ আৰম্ভণিতে এটা ভাল খবৰ যে মহানগৰবাসীয়ে আৰু দুখনকৈ ফুটব্ৰিজ ইতিমধ্যে তেওঁলোকে লাভ কৰিব। প্ৰথমখন আমি ইতিমধ্যে জনাইছোঁ যে মহেন্দ্ৰ শ্ব'ৰুমৰ কাষত, আৰু দ্বিতীয়খন আজি মুকলি হ'ব মিজোৰাম ভৱনৰ সমীপত। মুকলি কৰিব শিক্ষা, স্বাস্থ্য, পৰিয়াল কল্যাণ, লোক নিৰ্মাণ, বিত্ত বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ব্ৰেকিং নিউজ। মহানগৰীৰ লংকেশ্বৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। স্কুটি আৰু 4চকীয়া বাহনৰ মাজত সংঘটিত হৈছে সংঘৰ্ষ। দুৰ্ঘটনাটিত গুৰুতৰভাৱে আহত হৈছে 3জনকৈ লোক। সংকটজনক অৱস্থাত এজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। পুনৰবাৰ জনাওঁ যে মহানগৰীৰ লংকেশ্বৰত ভয়ংকৰ পথ দুৰ্ঘটনা, স্কুটি আৰু 4চকীয়া বাহনৰ মাজত এই সংঘৰ্ষ।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে 3জনকৈ লোক সংকটজনক অৱস্থাত এজনক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে লংকেশ্বৰৰ এই দুৰ্ঘটনা স্কুটি আৰোহী আৰু চাৰিচকীয়া বাহনৰ মাজত এক সংঘৰ্ষ য'ত ইতিমধ্যে 3জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছে আৰু এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে তেওঁ ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ইফালে কাৰ বিৰুদ্ধে আসুৰ জোৰ সমদলক লৈ দেওবাৰে সন্ধিয়া বস্ত্ৰ নগৰী শুৱালকুছিত উত্তেজনা আসুৰ জোৰ সমদলক বাধা দিয়াৰ চেষ্টা আৰক্ষী আৰু আসু কৰ্মীৰ মাজত সংঘাতৰ সূত্ৰপাত হয় আৰক্ষীৰ লাঠি চালনাত আহত 2জনকৈ আসু কৰ্মী আৰু এজন স্থানীয় লোক আহত এগৰাকী ছাত্ৰী আৰু এজন ছাত্ৰক উন্নত চিকিৎসাৰ বাবে নিশাই GMCHলৈ প্ৰেৰণ কৰা হৈছে কোনোবা জনাও যে কাৰ বিৰুদ্ধে আসুৰ জোৰ সমদলক লৈ দেওবাৰে সন্ধিয়া বস্ত্ৰ নগৰী শুৱালকুছিত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় আসুৰ জোৰ সমদলত বাধা দিয়াৰ চেষ্টা চলাইছিল আৰক্ষীয়ে দৃশ্যম আমি দেখুৱাইছো নিশাৰ ভাগৰ এয়া শুৱালকুছিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে এয়া প্ৰতিবাদী কাৰ্যসূচী আসু কৰ্মী আৰু তাৰ মাজতে আৰক্ষীৰ বাধা প্ৰদান আৰু আসু কৰ্মী লগতে আৰক্ষীৰ এই সংঘাতৰ সূত্ৰপাত হৈছে আমি দেখুৱাইছো কেনেদৰে জোৰ সমদলক বাধা দিছে আৰক্ষীয়ে আৰু এই লাঠি চালনা সংঘটিত হৈছে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ লাঠি চালনা কৰিছে য'ত আহত হৈছে 2জনকৈ আসু কৰ্মী আৰু এজন স্থানীয় লোক এগৰাকী ছাত্ৰী হৈছে আহত আৰু এজন ছাত্ৰক ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে নিশাই GMCHলৈ প্ৰেৰণ কৰা হয় পুনৰবাৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আসুৰ এয়া জোৰ সমদল আৰু বিগত কিছুদিনৰ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰদৰ্শন ছাত্ৰ সন্থা এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আছে দৃশ্য আমি শুৱালকুছিত দেখুৱাইছো শুৱালকুছিত ইতিমধ্যেই আৰক্ষী আৰু এই প্ৰতিবাদকাৰীসকলৰ মাজত কিছু সংঘাতৰ সূত্ৰপাত হয় আসু কৰ্মীৰ লগত সংঘাতৰ আৰু এই সংঘাতত ইতিমধ্যে এগৰাকী ছাত্ৰী আৰু এজন ছাত্ৰ আহত হৈছে আৰু ইতিমধ্যে আমি জনাইছো যে দুয়োকে পৰৱৰ্তী সময়ছোৱাত GMCHলৈ প্ৰেৰণ কৰা হয় জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰিছিল কিন্তু এই গণতান্ত্ৰিক দেশত প্ৰশাসনে আমাক জোৰ লৈ এই প্ৰতিবাদ কৰিব নিদিলে তাৰ কাৰণে আমি ধিক্কাৰ জনাইছোঁ আৰু আমি প্ৰশাসনক ক'ব বিচাৰিছোঁ যদি আমাক এনেকৈ গণতান্ত্ৰিকভাৱে ৰোধ কৰিব বিচাৰে ইয়াতকৈ ভয়ংকৰ আন্দোলন হ'ব গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ আৰু ইয়াৰ যদি অতি সোনকালে বাতিল নকৰে ইয়াতকৈ জংগী আন্দোলন হ'ব আলফা স্বাধীনলৈ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান কুইপৰ অপহৃত 2 বিষয়া শিৱসাগৰ প্ৰণৱ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰক মুকলি কৰি দিয়াৰ আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে তেওঁলোক সৰু কৰ্মচাৰী তেওঁলোকক বন্দী কৰি থলে কাৰোৱে লাভ নহয় শিৱসাগৰত এই মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে শিৱসাগৰ নিমাই জানত মেডাম মেফিটো অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে উল্লেখযোগ্য যে আলফা স্বাধীনৰ কবলৰ পৰা মুকলি কৰি আনিবলৈ চৰকাৰক আহ্বান জনাইছিল অপহৃত বিষয়া দুজনে আৰু তাৰ পিছতেই এই মন্তব্য এই আহ্বান মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চাওক আমি আলফা স্বাধীনক আজিৰে মেডাম মেফি অনুষ্ঠানৰ মাজতো তেওঁলোকক আমি আহ্বান জনাইছোঁ যে প্ৰণৱ গগৈ ডাঙৰীয়াক আপোনালোকে মুক্ত কৰি দিয়ক আৰু আনগৰাকী ব্যক্তিকো মুক্ত কৰি দিয়ক কাৰণ তেওঁলোক সৰু কৰ্মচাৰী তেওঁলোকক ৰাখি থলে বিশেষ কোনো কাৰো লাভ নহ'ব মই ভাবোঁ যে পৰেশ বৰুৱা ডাঙৰীয়া য'তে আছে ৰাইজৰ কথা শুনা উচিত আৰু তেখেতক অচিৰেই মুক্ত কৰি দিয়া উচিত ব্ৰেকিং নিউজ মিয়ানমাৰত পুনৰ সেনাৰ অভ্যুত্থান আং সাং সু কি সহ কেইবাজনো ৰাজনৈতিক নেতাক আটক কৰা হৈছে দেশখনৰ সামৰিক জুমটাই আটক কৰিছে আৰু ৰাজনৈতিক নেতাকেইজনক 5 দশক জুৰি দেশখনত শাসন চলাইছিল জুমটা বাহিনীয়ে আৰু 2011 চনত গণতন্ত্ৰৰ প্ৰতিষ্ঠা হৈছিল দেশখনত মিয়ানমাৰৰ ৰাজধানী নেইপিডাৱৰে যোগাযোগ বিচ্ছিন্ন কৰা হৈছে ইতিমধ্যে দেশখনত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱাও এক ব্ৰেকিং নিউজ আমি জনাও যে মিয়ানমাৰত পুনৰ সেনাৰ অভ্যুত্থান আজি পুৱতি নিশা আং সান সু কি সহ কেইবাজনো ৰাজনৈতিক নেতাক আটক কৰা হৈছে দেশখনৰ সামৰিক জুমটাই আটক কৰিছে ৰাজনৈতিক নেতাকেইজনক আৰু ইতিমধ্যে 5 দশক জুৰি দেশখনত
জুমটা বাহিনীয়ে শাসনভাৰ চলাই আহিছিল 2011 চনত গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল যদিও দেশখনত এই জুমটা বাহিনীয়ে শাসনভাৰ চলাই আহিছিল ম্যানমাৰৰ ৰাজধানী নেইপিডাৱৰে যোগাযোগ বিচ্ছিন্ন কৰি দিয়া হৈছে ইতিমধ্যে দেশখনত বন্ধ কৰি দিয়া হৈছে ইন্টাৰনেট আৰু টেলিভিছন সেৱাও ফলে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পুনৰ জুবিন গাৰ্গৰ হুংকাৰ নিৰ্বাচনৰ পিছতে ৰাজপথত নামিব জুবিন চৰকাৰক সকিয়ালে জুবিনে ছ'চিয়েল মিডিয়া আৰু ৰাজপথ সকলোতে চলিব আন্দোলন নিৰ্বাচনৰ পূৰ্বে বলবৎ নহয় নাগৰিকত্ব সংশোধনী আইন আৰু ই নিৰ্বাচনী ৰণকৌশল জুবিন গাৰ্গৰ এই মন্তব্য এতিয়া নিৰ্বাচনৰ পিছতে কা কৰিম আকৌ যদি কা আহে কা আহিলে আকৌ এগেইনষ্টে আছোঁ মই ৰাজপথত নে আপোনাৰ ছ'চিয়েল মিডিয়াত চাই লওঁ কেনেকুৱা হয় অৱস্থাটো যদি কৰোণা বেছি থাকে তেতিয়া কাৰণ আমি ৰাস্তাত কৰিব নোৱাৰোঁ সেইটো মানে আমাক নোৱাৰোঁ কৰিব আমি লিগেলি চ' কিন্তু মাই প্ৰটেষ্ট ইজ দে অলৱেজ দে নিৰ্বাচনৰ আগত নে পিছত কা আহি লওক প্ৰথমতে কা ইমপ্লিমেণ্ট হওক কিন্তু মোৰ বোধে নিৰ্বাচন আগতে কা কেতিয়া ইমপ্লিমেণ্ট নকৰে তেওঁলোকৰ ষ্ট্ৰেটেজি হয় সেইটো ষ্ট্ৰেটেজিকেল পলিটিকেল ইছ্যু তাত মই মান নামাৰোঁ কিন্তু কা আহিলে ঝেন কৰিম ৰঙাপাৰৰ সমষ্টিৰ এটা পুখুৰীত মাছৰ সলনি ওলাইছে কুইণ্টেলে দাইলৰ বাবে আৰক্ষীয়ে সিঁচিবলগীয়া হ'ব পুখুৰী বিগত 21 জানুৱাৰীত গুৱাহাটী ফাঁচী বজাৰৰ জৈন উপাধিৰ এগৰাকী ব্যৱসায়ীৰ এখন 700 বস্তা মগু ভৰ্তি ট্ৰাক চাংচাৰীৰ পৰা বৰপেটা অভিমুখে গৈ থকা অৱস্থাতেই হাইজেক কৰা হৈছিল ঘটনা সংক্ৰান্তত 38/2021 নম্বৰৰ এটা গোচৰ ৰুজু হৈছিল আজাৰা থানাত ইয়াৰ পিছতে খবৰ দিছিল বেবেজিয়া আৰক্ষীয়ে অনুসন্ধান চলাই কঁঠালগুৰিৰ নুৰ হুছেইন আৰু সিৰাজ আলী নামৰ দুজনক ডাইল লুটৰ বাবে গ্ৰেপ্তাৰ কৰি 267 বস্তা উদ্ধাৰ কৰিছিল যদিও বাকী ডাইলৰ সম্ভেদ পোৱা নাছিল আৰক্ষীয়ে অভিযান চলাই থকা সময়ছোৱাতে কঁঠালগুৰিৰ এটা পুখুৰীৰ মালিকে মাছ ধৰিবলৈ আহি মাছৰ পৰিৱৰ্তে সন্ধান লাভ কৰে ডাইলৰ বস্তাৰ মাছৰ পৰিৱৰ্তে পুখুৰীত ডালি ওলোৱাত পুখুৰীৰ গৰাকী আৰক্ষীক খবৰ দিয়ে ইয়াৰ পিছতে আৰক্ষীয়ে সিঁচিবলগীয়া হ'ল পুখুৰীটোৰ পানী আৰু দৃশ্য দেখি অনুমান কৰা হৈছে যে কেনেদৰে কুইণ্টেলে এতিয়া ডাইল উদ্ধাৰ কৰা হৈছে এয়া আমি দৃশ্য দেখুৱাইছোঁ য'ত ইতিমধ্যে 21 জানুৱাৰীত ফাঁচী বজাৰৰ জৈন উপাধিৰ এগৰাকী ব্যৱসায়ীৰ এখন মচুৰ মগু ভৰ্তি ট্ৰাক ইতিমধ্যেই হাইজেক কৰা হৈছিল আৰু ঘটনা সংক্ৰান্তত ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে আৰু বেবেজিয়া আৰক্ষীক খবৰ দিয়া হৈছিল আৰু ইতিমধ্যেই কঁঠালগুৰিৰ নুৰ হুছেইন আৰু সিৰাজ আলী নামৰ দুজনক ডাইল লুটৰ বাবে ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কিন্তু এই ডাইল ক'ত ৰাখিছিল তেওঁলোকে সেয়া সম্ভেদ পোৱা নাছিল যদিও ইতিমধ্যেই ৰঙাপাৰাৰ এটা পুখুৰীৰ পৰা উদ্ধাৰ কৰা হৈছে এই ডাইল আৰক্ষী আহি চাই পেলাই ইয়াৰ পৰা গ'ল এইটো মানে বৰ্তমান এইটো যিমান ডালি পেলাইছে এইটো ৰাতিয়ে পেলাইছে এইটো এইফালে দিয়ে আনিছে এনেকুৱা পথাৰ হয় ইয়াতো মাছ সিঁচি আছোঁ চব ইয়াত ডালিয়ে আছে মাছ নাই মাছ চব পগলা হৈ গৈছে পদ্মশ্ৰী সন্মান লাভ কৰা ঝুমুৰ সম্ৰাট দুলাল মানকিৰ বাসগৃহত উপস্থিত হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দুলাল মানকিৰ বৰহাবজান কেশৰ গুৰিস্থিত বাসগৃহত উপস্থিত হৈ পদ্মশ্ৰী সন্মান লাভ কৰা দুলাল মানকিৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে সদিয়াৰ পৰা মেডাম মেফিৰে কাৰ্যসূচীত অংশগ্ৰহণ কৰি অহাৰ সময়ছোৱাতেই পদ্মশ্ৰী সন্মান লাভ কৰা দুলাল মানকিৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী অত্যন্ত নিষ্ঠাবান আৰু জনতাৰ বাবে গান গোৱা শিল্পীয়ে আজি পদ্মশ্ৰী ৰাষ্ট্ৰীয় সন্মান লাভ কৰিছে আমি তেখেতক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ অভিনন্দন জনাইছোঁ আৰু তেখেতৰ এই যিখিনি তেখেতে অৰ্জন কৰিছে সন্মান ইয়াৰ বাবে আমি গৌৰৱান্বিত
উঠিছো বাতৰিৰ মাজলৈ হাজোত গড়কাপ্তানি ঠিকাদাৰৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ হাজোৰ চেঁচামুখৰ হৰি মন্দিৰ হৈ জালুকবাৰী সংযোগ কৰা এটা গুৰুত্বপূৰ্ণ পথ নিৰ্মাণৰ নামত ধন আত্মসাৎ গড়কাপ্তানি বিভাগৰ ঠিকাদাৰৰ পথটোৰ বিধ্বস্ত ৰূপৰ বাবে দীৰ্ঘদিন ধৰি জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে স্থানীয় ৰাইজে পথটো নিৰ্মাণৰ নামত আবণ্টন দিয়া হৈছিল 22 লাখ টকা কিন্তু অতি নিম্ন মানৰ কামেৰে নিৰ্মাণ কৰা পথটোৰ নিৰ্মাণৰ পিছতে এৰি গ'ল ব্লেক টেপিং ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভ আনিছে স্থানীয় ৰাইজে আৰু এনেদৰে লুণ্ঠনকাৰী ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভ বুজাইছে স্থানীয় ৰাইজে এয়া হাজোৰ দৃশ্য হাজোৰ য'ত গড়কাপ্তানি বিভাগে নিৰ্মাণ কৰিছিল এটা পথ আৰু যাক লৈ এতিয়া চেঁচামুখৰ হৰি মন্দিৰ হৈ জালুকবাৰী সংযোগ কৰা এই পথটো নিৰ্মাণত আত্মসাতৰ অভিযোগ আনিছে স্থানীয় ৰাইজে আৰু পথটোৰ বিধ্বস্ত ৰূপৰ বাবে দীৰ্ঘদিন ধৰি জমৰ যাতনা ভোগা ৰাইজে এতিয়া ক্ষোভ বুজাইছে পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে সুমন হৰিপ্ৰিয়া বাইদেৱে আমাৰ বিধায়িকা সুমন হৰিপ্ৰিয়া বাইদেৱে আমাক ৰাস্তাটো নতুনকৈ বনাই দিম বুলি ক'লে আমি সঁচাই সুখী হ'লোঁ আৰু এতিয়া আমাৰ ৰাস্তাটো বনালেও মানে ঠিকাদাৰৰ এই লুণ্ঠন ৰাজৰ কাৰণে আপোনালোকে চাইছে চাওক ইয়াত কোনো তলত মেটেল নাই তেলো ভাল তেল দিয়া নাই ওপৰত মানে বালিৰ ওপৰত ব্লেক টেপিংটো কৰি গৈছে কিন্তু এইবিলাক মানে হাতেৰে এনেকৈ দিলে উঠি যায় প্ৰধানমন্ত্ৰীৰ সভাস্থলী পৰিদৰ্শন কৰিলে মন্ত্ৰীগৰাকীয়ে 7 ফেব্ৰুৱাৰীত শ্বহীদ নগৰী ঢেকিয়াজুলিত জনসভা সম্বোধন কৰিব মোদীয়ে সভাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে সকলো বিভাগৰ শীৰ্ষ বিষয়া আমোলা বিধায়ক সাংসদক লৈ ঢেকিয়াজুলিৰ সভাৰ স্থান পৰিদৰ্শন কৰি যাৱতীয় ব্যৱস্থাৰ বুজ লয় জনসভাখন সফল কৰি তুলিবলৈ শীৰ্ষ বিষয়াসকলৰ লগতে ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংহাল বৰচলাৰ বিধায়ক গণেশ লিম্বু সাংসদ পল্লৱ লোচন দাসৰ সৈতে উক্ত স্থান পৰিদৰ্শন কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী হিমন্তই মোদীৰ সভাৰ স্থান পৰিদৰ্শন কৰি সাংবাদিকক কয় যে কাৰ্যসূচীতে প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বনাথ মেডিকেল কলেজ চৰাইদেউ মেডিকেল কলেজৰ আধাৰশিলা উন্মোচন কৰাৰ লগতে 500 কোটি টকাৰ অসম মালা আঁচনিৰ পথ নিৰ্মাণৰ আধাৰ উন্মোচন কৰিব ধুনীয়াকৈ ল'ব পাৰে ফ্ৰী জাগা এই रास्ता स्टे इस रास्ता को नो डाउट एंट्री आगे से होगा लेकिन व्हीकल एंड लोग उदालगुड़ी दरंग से जो आएगा उस तरफ মেইন আৰু তেওঁলোকে একদম লোকেল ইয়াৰে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ গৌৰৱময় ইতিহাসেৰে মহান হৈ থকা এই ঢেকিয়াজুলিৰ পবিত্ৰ ভূমিলৈ নৰেন্দ্ৰ মোদীক স্বাগতম জনাবলৈ আমি সকলো উদ্বাউল হৈ আছোঁ আৰু বহু লোকৰ মাজত মোদী ডাঙৰীয়াই সেইদিনাখন ৰাজ্যৰ জনগণৰ উদ্দেশ্যে ভাষণ দিব ঢেকিয়াজুলিৰ এই পবিত্ৰ ভূমিৰ পৰাই তেখেতে বিশ্বনাথ চাৰিআলি আৰু চৰাইদেউত অসম চৰকাৰে প্ৰতিষ্ঠা কৰিবলগীয়া 2খন নতুন মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিব আৰু প্ৰায় 5,000 কোটি টকা ব্যয়েৰে ৰাজ্য চৰকাৰে যে অসম মালাৰ আঁচনি ৰূপায়ণ কৰিব গৈ আছে সেই আঁচনিৰো মোদী ডাঙৰীয়াই এই ঢেকিয়াজুলিৰ পবিত্ৰ ভূমিৰ পৰাই তেখেতে শুভ আৰম্ভণি কৰিব আৰু 7 ফেব্ৰুৱাৰীত ঢেকিয়াজুলিলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনক লৈ এতিয়া ঢেকিয়াজুলিৰ ভূতপাৰাত ব্যাপক প্ৰস্তুতি চলিছে ইতিমধ্যে সম্পূৰ্ণ হৈছে সভাৰ প্ৰস্তুতি জনসভাতে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰস্তাৱিত বিশ্বনাথ মেডিকেল কলেজ চৰাইদেউ মেডিকেল কলেজ আৰু অসম মালা আঁচনিৰ 500 কোটি টকাৰ পথ নিৰ্মাণৰ আধাৰশিলা উন্মোচন কৰিব আৰু ইতিমধ্যে প্ৰধানমন্ত্ৰী মোদীৰ আগমনক লৈ ঢেকিয়াজুলিত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা আৰু ইতিমধ্যে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সকলো স্থান পৰিদৰ্শন কৰিছে আৰু পৰ্যবেক্ষণ কৰিছে যাতে কোনো ধৰণৰ সুৰুঙা ৰৈ নাযায় প্ৰধানমন্ত্ৰীৰ আগমনক লৈ এনেদৰে সকলো তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে ঢেকিয়াজুলিত ইতিমধ্যে সভাৰ প্ৰস্তুতি চলিছে আৰু কটকটীয়া নিৰাপত্তা বিষয় গঢ়ি তোলা হৈছে আৰু আগবাঢ়িছোঁ এই সন্দৰ্ভত হৰেণ ভূমিজৰ এক ৰিপৰ্ট হয় নিশ্চয়কৈ পুনৰ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা 7 ফেব্ৰুৱাৰীত শোণিতপুৰ জিলাৰ শ্বহীদ নগৰী ঢেকিয়াজুলিৰ ভূতপাৰাত প্ৰধানমন্ত্ৰীৰ এক জনসভাত সম্বোধন কৰিব প্ৰায় 5 লাখ লোকৰ সমাগম হ'ব এই জনসভাত প্ৰধানমন্ত্ৰীগৰাকীয়ে এই জনসভাতেই
যি অসম মালাৰ পথ নিৰ্মাণৰ আঁচনিৰ আধাৰশিলা উন্মোচন কৰাৰ লগতে প্ৰস্তাৱিত যি বিশ্বনাথ মেডিকেল কলেজৰো আধাৰশিলা উন্মোচন কৰিব এই জনসভাতে। ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে। ঢেকীয়াজুলিৰ যি প্ৰধানমন্ত্ৰীৰ জনসভাৰ প্ৰস্তুতি আৰম্ভ হৈছে। ঢেকীয়াজুলিৰ যি ভোটপৰা পথাৰ আছে, এই ভোটপৰা পথাৰতো চৰকাৰৰ যি বিভাগসমূহ আছে, এই বিভাগ লগতে প্ৰশাসন, জিলা প্ৰশাসনো তৎপৰ হোৱা পৰিলক্ষিত হৈছে। মোৰ কেমেৰা সহযোগীয়ে দৃশ্য দেখাব। এইখনেই পথাৰ, ভোটপৰাৰ এই পথাৰতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 7 ফেব্ৰুৱাৰীত এক বিশাল জনসভাক সম্বোধন কৰিব। ইয়াত ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে। ট্ৰেক্টৰ এনেধৰণে মাটি সমান কৰিছে, JCB, বিভিন্ন ধৰণে যি সা সৰঞ্জাম আচলতে ইয়াতে প্ৰস্তুতি আৰম্ভ কৰিছে। চৰকাৰী যি বিভাগ আছে, বিভাগৰ লগতে প্ৰশাসনেও। আমি স্থানীয় লোকসকল আছে, তেখেতৰ সকলৰ পৰা জানিব চেষ্টা কৰিম। হয়, কেনেকুৱা অনুভৱ? প্ৰধানমন্ত্ৰী আহি আছে ঢেকীয়াজুলিত। বহুত ভাল অনুভৱ, বহুত ভাল লাগিছে শুনি। তেওঁ ইয়াত আহি আছে, আমাৰ ইমান সৰু জেগাত তেওঁ ইয়াত আহিব, বহুতে ভাল লাগিছে। প্ৰস্তুতি আৰম্ভ হৈ গৈছে আপোনালোকৰ ইয়াতে? হয় হয়, আৰম্ভ হৈছে এতিয়া। কিমান আজি ভূমিত পেণ্ডেল নিৰ্মাণ হ'ব ইয়াতে? ইয়াতে নহ'লেও আপোনাৰতো 140 বিঘামান হ'ব। হয় হয়, মানুহ হ'বনে? মানুহ হ'ব 5 লাখ 6 লাখ হ'ব বুলি আশা ৰাখিছোঁ। হয় হয় হয়। কি ক'ব, কেনেকুৱা অনুভৱ? যিহেতু আমাৰ প্ৰধানমন্ত্ৰী 7 তাৰিখে আহিব, সকলোৰে মৰমৰ আদৰৰ প্ৰধানমন্ত্ৰী, তেখেতক আমি আন্তৰিক অভিনন্দন বৰচলা আৰু ঢেকীয়াজুলিৰ পৰা অভিনন্দন জনাইছোঁ। তেখেতে যিহেতু আমাৰ ইয়াত সৰু জেগা, আমি দূৰত প্ৰধানমন্ত্ৰীলৈ চাবলৈ যাওঁ, সকলো ৰাইজ যাব নোৱাৰে। ইমান ওচৰত আজি প্ৰধানমন্ত্ৰী আহিব, বিভিন্ন শিলান্যাস কৰিব, তাৰ কাৰণে সকলো ৰাইজ উৎফুল্লিত হৈছে, বাট চাই ৰখি আছে যে প্ৰধানমন্ত্ৰী কেতিয়া আহিব। যিহেতু 7 তাৰিখে আহিব, তাৰ কাৰণে আয়োজন চলি আছে। লগভগ 20% আয়োজন শেষ হৈছেই, আৰু আমাৰ সকলো খবৰ ডিজাইন প্ৰথম সময় হৈছে পুনৰ আন এটি বিৰতিৰ। আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম।